এটা কণমানিয়ে ৰঙিল কৰি তুলিছে লখিমপুৰৰ এটা অঞ্চল। অঞ্চলটো লাইটৰ খুঁটাসমূহত অংকন কৰা হৈছে সুন্দৰ সুন্দৰ ছবি। এইদৰে সামাজিক কামত জড়িত হৈ পৰিছে কণমানিসকল। শংকৰদেৱ ফাইন আৰ্ট একাডেমীয়ে অনুষ্ঠিত কৰা এক কৰ্মশালাৰ দৃশ্য এয়া। ছাত্ৰ ছাত্ৰীসকলক সেই সামাজিক কামসমূহত আমি জড়িত কৰাব বিচাৰিছোঁ আৰু তাৰ ফলশ্ৰুতিতে আজি এইটো যি দেখিছে আপোনালোকে যে ছাত্ৰ ছাত্ৰীসকলে এটা কথা গম পাইছে যে আমাৰ ৰাস্তাৰ দুই কাষে যি পোষ্ট আছে সেইবিলাক ধুনীয়া হ'ব লাগে, পৰিৱেশটো ভাল হ'ব লাগে আৰু ২ নম্বৰ কথা সামাজিকভাৱে আমি কাম কৰিব লাগে, দায়বদ্ধ হ'ব লাগে য'ত নেকি সমাজৰ বাবে উপকাৰ হয়। গতিকে সেই তেনেকুৱা ধৰণৰ এটা কাৰ্যসূচীয়ে এইটো চলি আছে এতিয়া। এই কৰ্মশালাত ছবি প্ৰশিক্ষণ দিয়াৰ লগতে শিকোৱা হৈছে ক্ৰাফ্টৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ। গ্ৰীষ্ম বন্ধত আমি ছাত্ৰ ছাত্ৰীসকলক বেলেগ ধৰণৰ এটা শিক্ষা দিবলৈ চেষ্টা কৰোঁ। তেওঁলোকৰ ৰুচিৰ বিষয়সমূহ তেওঁলোকক আমি যিমান পাৰোঁ পাৰ্যমানে দিবলৈ চেষ্টা কৰোঁ। অকল পেইণ্টিং বুলিয়ে নহয়, পেইণ্টিঙৰ লগতে বিভিন্ন ধৰণৰ ক্ৰাফ্টৰ শিক্ষা হওক, পেপাৰ আৰিগামী হওক বা মাটিৰ কিবা কলা কৌশল হওক বা মাটিৰ ভাস্কৰ্য তেনেকুৱা ধৰণৰ আমি বনাবলৈ শিকাওঁ। তেওঁলোকক সেই সৃষ্টিশীল কামসমূহত তেওঁলোকক নিয়োগ কৰি দিওঁ। ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে কৰ্মশালালৈ আমন্ত্ৰণ কৰিছিল অসমৰ নামজ্বলা চিত্ৰশিল্পী নীলিম মহন্ত। যিমান ৱৰ্কশ্বপ হৈ থাকে, ছামাৰ কেম্প হওক বা অন্যান্য ব্ৰেক টাইমত যিমান ৱৰ্কশ্বপ হৈ থাকে সকলোখিনি এটেণ্ড কৰিব লাগে ছাত্ৰ ছাত্ৰীয়ে, ল'ৰা ছোৱালীয়ে, কাৰণ এই সুযোগটো মানে পোৱা নাযায় তেনেকৈ। সেই সময়ত এটা সকলোৱে বেলেগ বেলেগ স্কুলৰ ল'ৰা ছোৱালী লগ পায়, মানে এটা এক্সচেঞ্জ হয়। এইটো সকলোৱে মানে যিমান পাৰে ৱৰ্কশ্বপবোৰ এটেণ্ড কৰিব লাগে। সদায় একেজন শিক্ষকৰ ওচৰত শিকি থকা হয়, কিন্তু এই এনেকুৱা ৱৰ্কশ্বপত মানে অন্যান্য বাহিৰৰ বেলেগ বেলেগ ধৰণৰ শিক্ষকৰ লগত মানে বা বেলেগ বেলেগ বস্তু বহুত কথা শিকিব পোৱা যায়। প্ৰখ্যাত চিত্ৰশিল্পীগৰাকীৰ সান্নিধ্য পাই সুখী সকলো ছাত্ৰ ছাত্ৰী। ভালেই লাগিছে আৰু বহুত নতুন নতুন কথা শিকিছোঁ। আজি নীলিম দা আহিছে আমাক শিকাবলৈ, বহুত ভাল ভাল কথা তেওঁ কৈছে আৰু ৰাজু আচাৰ্যও বহুত ভালকৈ শিকাইছে আমাক। ভাল লাগিছে ইয়াত শিকি। ছাত্ৰ ছাত্ৰীসকলৰ মতে এই কৰ্মশালাই তেওঁলোকক বৃদ্ধি কৰিছে ধৈৰ্য, মনোযোগ আৰু একাগ্ৰতা, লগতে সুন্দৰ কৰি তুলিছে হাতৰ আখৰ। আজি মই ইয়াত শিকি বহুত মানে ধৈৰ্য শক্তি বাঢ়িছে আৰু ইয়াত শিকি মানে মই বহুত ভাল পাইছোঁ। ইয়াৰ পৰা আমাৰ ভাবা শক্তি বাঢ়িছে, তাৰপৰা চিন্তা শক্তিটোও বাঢ়িছে আৰু হেণ্ড ৰাইটিং ভাল হৈছে আৰু বহুত ধুনীয়া ধুনীয়া ছবি আঁকিবলৈ মই পাৰিছোঁ বুলি ভাবোঁ আগতকৈ। তেওঁ বহুত ভাল শিকায়, মানে আগতকৈ আঁকিব পৰাতকৈ এতিয়া ভাল হৈছে বুলি ভাবিছোঁ আৰু বহুত নজনা কথা জানিব পাৰিছোঁ। আখৰ ভাল হৈছে, গহীনতা বাঢ়িছে, ধৈৰ্য শক্তি বাঢ়িছে। এঙাৰখোৱা আৰু পানীগড় শংকৰদেৱ ফাইন আৰ্ট একাডেমীৰ মূল উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মানসিক বিকাশৰ সাধন কৰা। তেওঁলোকৰ যি মানসিক শক্তি, সেই মানসিক শক্তিটো আমি স্থায়ী কৰিব বিচাৰোঁ, শক্তিশালী কৰিব বিচাৰোঁ। তেওঁলোকে এটা বিষয়ৰ লগত একাত্ম হ'ব পৰা যিটো গুণ, সেইটো বাঢ়িব ইয়াৰ জৰিয়তে। লগতে কলা শিক্ষা কিমান গুৰুত্বপূৰ্ণ আৰু কলা শিক্ষাই যে মনত আনন্দ দিব পাৰে, সেই কথাটো তেওঁলোকে ইয়াতেই হয়তো অনুভৱ কৰিব আৰু আমি চেষ্টা কৰি আছোঁ তেওঁলোকক সেইখিনি দিবৰ কাৰণে, যে আমি ছবি আঁকি আমি আনন্দ পাব পাৰোঁ, কিবা এটা বনাই আনন্দ পাব পাৰোঁ, কাগজৰ কামেই হওক, মাটিৰ কাম হওক, সেইখিনিৰ জৰিয়তে আমি যদি সময় কটাব পাৰোঁ, সেই সময়কণ আমাৰ সৎ ব্যৱহাৰত যাব বুলি আমি ভাবিছোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।